Hello guys, welcome back to my YouTube channel. Namaskar India. আজি বহুত দিনৰ মই আকৌ এটা ভিডিও বনালো মানে মই আব্দুল ভাই বাপা হিমু এনকে একো প্ৰি প্লেন নহাকে এটা ঠাইত লাগি আহিলো মানে উকিয়ামত লাগি আহিলো আজি হল নৱেম্বৰ 14 তাৰিখ আৰু উকিয়ামত এতিয়া আছো ইয়াতে আমাৰ ভাই বেলে কোনো এটা মানে মানুহ নাই প্ৰিপ্ৰিয়তা নাই আৰু নৰমালি তো উকিয়ামত এই আমি যেটো ঠাইত আছো ইয়াতে ধুনিয়া বুটিং শুটিং কৰিব পাৰি ধুনিয়া ব্ৰিজ এখন বনাই দি বাহৰ পানীটো অলপমান কমি থাকে তেনেকুৱা হয় কিন্তু এতিয়া পানীটো কমা নাই বগৈ বগৈ আহি একদম মই মাছত আছো আৰু এটো লাষ্ট ছিল আছে এটো যা গতে হওয়া যায় বাৰু ইয়া আহিলুয়া আৰু ট্ৰিপো হেতুলে যা পালো কিন্তু এটো হিল বহুত পিছাল আছে আৰু এটা পানী কালতে চাব পাই পুৰা নীলা হৈ আছে মানে হিলৰ ফাকা ফাকা কিছু মাছ আছে এটা চালি দেখা পাই বাৰু আৰু আব্দুল ভাই তাতে থাকিল বাপা থাকিল এতে হিমু থাকিল ওপৰ ইতে চলি লৈ আছে আব্দুল ভাইৰ লগত বিয়েগেলছন সে ফিল এটা লৈ আছে মানে জংঘলৰ মাজে মাজে আছো এই নাওখানত লাগি মানে নাওখানত উঠাৰ কিবা সন্ধান পানি যাই আছো সেটা গোটা মদৰ বটল আৰু গৰুৰ গু একদম চালিয়া বহুত যাবা নালাগে এইখান নাও পাই গেল নাও এইখান এখন নাও এইখান এখন নাও সেইখান নাও বান্ধি থোৱা আছে এইখান নাও বান্ধি থোৱা নাই এনে নচলাও চলাব নোৱাৰি মানুহ নাই কি কৰিছে আপুনি একবাৰ উঠিছা বাৰু চালিয়া মই ভিউ এটা দেখি আছো মানে মানুহ এটাই নাও দি গৰুকেইটা পাৰ কৰি আছে মই গৰুকেইটা দেখি আছো নদীৰ মাজত কেনেকৈ পাৰ কৰি আছে হৈ লতা চতা লাগিলে চুপাই নাই আৰু হলো সিফালে নাচবি দেই গৰুকেইটা চক খাব মানুহটো নিজৰ গৰু মানে এই সিটো চাইডৰ পৰা পাহাৰৰ সিটো চাইডৰ পৰা খেদি খেদি লৈ আহিছি আৰু গৰুকেইটা নদীৰ মাজেদি পাৰ হৈ আহিছি গৰুকেইটা পুৰা এক্সপাৰ্ট কিন্তু এইকেইটা গৰু অ খুৰা গৰুকেইটা কোনটো চাইডত লৈ গৈছিল গৰুকেইটা কোনটো চাইডত লৈ গৈছিল গৰুকেইটা কোনটো চাইডত লৈ গৈছিল খাওয়াৰ কাৰণে অ আপোনাৰ ঘৰ ইয়াতে ৰেগুলাৰ এনেকুৱাই কৰে নেকি গৰুকেইটা ভয় নাখায় মানে ইফালে গোটেই মেঘালয় এতিয়া আৰু এইখিনি অসম উকিয়ামৰ মেইন প্লেচ টুৰ এই ঠাইখিনি হ'ল মানে মই য'ত থিয় আছো এইখিনি হ'ল অসম আৰু সিফালৰখিনি হ'ল মেঘালয় আৰু এই খুৰাজনে সদায় গৰুবিলাক এনেকৈ পাৰ কৰি কৰি আনে অকল খুৰা বুলিয়ে নহয় ইয়াতে যিমান মানুহ আছে তেনেকুৱাকৈ পাৰ কৰি লৈ আহে আৰু উকিয়ামৰ মেইন যিটো পিকনিক স্পট আমি তাতে আহিলোঁ আহি ধুনীয়াকৈ নাও চাত এনেই ৰাখি থৈ দিয়া নাওত আৰু উঠি ফটো চটো উঠিলোঁ ভাল লাগছে মোৰ ঠাইখিনি ভালে লাগে আগতে আহিছিলোঁ এতিয়া যাই আছোঁ নেক্সট এটা স্পট মানে ইয়াৰে আৰু য'ত নেকি উলমা দলং আছে আৰু মেঘালয়ত লাগি ডাইৰেক্ট যাব পাৰি সেইখিনি জালি যাই আছোঁ আৰু গাড়ী আহি পেলা আমাৰ এতিয়া আহি আছোঁ তলত লাগি একদম তলত লাগি য'ত নেকি পিকনিক খাই মানুহবিলাক ফটো উঠেই আৰু এইখিনি জেগা এতিয়া বৰ্তমান পানী নাই বাৰু জাগাখিনি বিৰাট ধুনীয়া বাৰু যোৱা বছৰ আমি এইখিনি ঠাইত খানা খাইছিলোঁ মাছ আছে আমি আহি আছোঁ এতিয়া অন দ্য বেংক অফ উকিয়াম ৰিভাৰ নাই লেক নহয় ৰিভাৰে উকিয়ামৰ যিটো নদীটো পাৰে পাৰে খোজকাঢ়িছে শিলত য'ত নেকি বিয়েৰৰ ভাঙাটো পেৰি মানে আমি ৰিক্স লৈ খোজকাঢ়ি আছোঁ আৰু তাতে আগত কিছুমান লোকেল চলিয়ে সৰু সৰু চলি বাৰু সিহঁতে গা ধুই আছে আমি আহি পাওঁতে মানে বহুত দেৰি হ'ল আমাৰ মানে চব ক্ষেত্ৰতে এনেকুৱাই হয় য'ত নেকি হঠাৎ প্লেন বনাই ফুৰিব যাওঁ সেয়া হয় মানে যাই পাওঁতে সেই আন্ধাৰে হয় আৰু এইখিনি ঠাইৰ পৰা বিৰাট ধুনীয়া লগা হৈছে যোৱা বছৰ আমি খানা খাইছিলোঁ এইখিনি ঠাইত য'ত নেকি কহুৱা বনখিনি আছে এইখিনিত খানা খাইছিলোঁ আৰু নদীটো এনেকৈ আছে আৰু তাৰ ওচৰতে আছে এইখন উলমা দলং আৰু ইয়াৰ লোকেল মানুহখিনি এই উলমা দলংখনেদি দি অহা যোৱা কৰে আৰু উকিয়াম প্লেচটো বহুত বেছিয়ে ধুনীয়া হয় আৰু ছিজন আহি আছে মানুহবিলাক আপোনালোক মানে মোৰ ভিডিঅ' যোনে চাই আছে আহিব পাৰে একদম ৰিভিউ দিব পৰা প্লেচ আৰু সেই উলমা ব্ৰিজ ডুব খাই গৈছে ইমান মানুহ উঠছে ইয়াতে